সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। প্ৰথমটো খবৰ হৈছে ৩৫,০০০ টেট উত্তীৰ্ণ শিক্ষকক দিয়া নাই দৰমহা। ১৩ মাহৰ পৰা ১৩ তাৰিখৰ পাৰ হৈ গ'ল যদিও প্ৰায় ৩৫,০০০ টেট উত্তীৰ্ণ ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ শিক্ষকে লাভ কৰা নাই নৱেম্বৰ মাহৰ দৰমহা। শিক্ষকসকলৰ নতুন দৰমহা চাকৰি নিয়মীকৰণ নতুন নিযুক্তি পত্ৰ লোৱা নাইবা বৰ্তমান পাই থকা দৰমহাতে সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিক হৈ থকাৰ সুযোগ দিছে ৰাজ্য চৰকাৰে। ১১টা দৰমহা বৃদ্ধি হেৰুৱাব নিবিচাৰে যিসকলে ঠিকাভিত্তিক শিক্ষক হৈ থকাৰ ইচ্ছা কৰিছিল। তেওঁলোকৰ মনত নৱেম্বৰ মাহৰ দৰমহা বিলম্বই শংকাৰ সৃষ্টি কৰিছে। তেওঁলোকৰ মনত প্ৰশ্নৰ অৱতৰণ হৈছে যে ঠিকাভিত্তিক শিক্ষক হৈ থাকিলে ভৱিষ্যতে অনিয়মীয়া দৰমহা সন্মুখীন হ'ব নেকি। সদৌ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত সহায় বিচাৰি পত্ৰ প্ৰেৰণ কৰে কাৰ্যসূচী গ্ৰহণ কৰিছে। অসমৰ প্ৰতিজন প্ৰাথমিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা ন্যায় আৰু প্ৰাপ্য বিচাৰি আজিৰ পৰা ১৫ ডিচেম্বৰলৈ এখনকৈ পত্ৰ প্ৰেৰণ কৰিব। এই দেশ এক বিধান কাৰ্যকৰী হৈ থকা দেশত অন্য ৰাজ্যই বেতন সুৰক্ষাসহ নিয়মীকৰণ কৰিব পাৰিলে অসমত কোনটো বাধাৰ সন্মুখীন হৈ শিক্ষকসকলে পুনৰ নতুন নিযুক্তি সদৃশ নিয়মীকৰণ কৰিবলৈ ওলাইছে তাকে লৈ শিক্ষকসকল পুনৰ প্ৰতিবাদী হৈ উঠিছে। মাহৰ ১৩ তাৰিখৰ পৰা হোৱা পাছতো নৱেম্বৰ মাহৰ দৰমহা লাভ কৰা নাই সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে যিটো সময়ত অসমৰ শিক্ষক কৰ্মচাৰীৰ দৰমহা মাহৰ প্ৰথম সপ্তাহতে হয় বুলি চৰকাৰী বিজ্ঞাপনত প্ৰকাশিত হয়, সেই একে সময়তে যোৱা কেইবাটাও মাহ দৰমহাৰ সময়তে লাভ কৰা নাই টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলে। দূৰৰ জিলাত গৈ প্ৰাথমিক শিক্ষাৰ প্ৰসাৰ কৰা নিয়োজিত হৈ থকা শিক্ষকসকল কৰ্মস্থান আৰু গৃহস্থান দুখনকৈ ঘৰ পৰিচালনা কৰা সন্তান তথা বৃদ্ধ পিতৃ মাতৃক খৰচ বহন কৰা বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰা ইত্যাদি বিভিন্ন বিষয়ত সময়ত দৰমহা লাভ নকৰিলে শিক্ষকসকলক অৱস্থিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, যিয়ে কৰ্মস্পৃহা হ্ৰাস কৰে আৰু তাৰ পৰিণাম প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ওপৰত পৰে। শিক্ষামন্ত্ৰীয়ে পুনৰ কৰিলে স্পষ্ট, নিয়মীয়া হোৱা তাৰিখৰ পৰাহে চৰকাৰী সা সুবিধা লাভ কৰিব ঠিকাভিত্তিক শিক্ষকসকলে। ৰাজ্য চৰকাৰৰ আকুৰগোজ সিদ্ধান্তৰ বাবেই বৰ্তমান অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিছে অসমৰ ৩০,০০০ ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকৰ ভৱিষ্যত। উল্লেখযোগ্য যে ৭ ডিচেম্বৰ PWDৰ কনভেনশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰত মুখ্যমন্ত্ৰীয়ে ঠিকাভিত্তিক শিক্ষকসকলৰ লগত এক মত বিনিময় অনুষ্ঠানত অংশ লৈছিল। আজি এই অনুষ্ঠানৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ দি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কয় যে উক্ত দিনা ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যা বা তেওঁলোকৰ দাবীৰ সম্পৰ্কত আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ লোৱা নাছিল। মুখ্যমন্ত্ৰীজনে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীকৰণৰ সম্পৰ্কত ৰাজ্য চৰকাৰৰ প্ৰস্তাৱটোহে আগবঢ়াইছিল। শিক্ষামন্ত্ৰীজনে কয় যে ঠিকাভিত্তিক শিক্ষকসকলে যি তাৰিখৰ পৰা চাকৰি নিয়মীয়া হ'ব সেই তাৰিখৰ পৰাহে চৰকাৰী সা সুবিধাসমূহ লাভ কৰিব। আনহাতে সমগ্ৰ শিক্ষা অভিযান হ'ল ছ'চাইটি, গতিকে যিসকল শিক্ষকে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত দৰমহা ইনক্ৰিমেণ্ট DA আদি লাভ কৰি ৬০ বছৰ চাকৰি কৰিবলৈ বিচাৰে তেওঁলোকে কৰিব পাৰিব। এয়াই ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ নিয়মীকৰণ কেনেকৈ সম্ভৱ বুলি কৈছিল। স্বাভাৱিকতে শিক্ষামন্ত্ৰীৰ এই মন্তব্যত ৩০ সহস্ৰাধিক ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ শিক্ষকক বিভাজিত কৰা নহয় বিভ্ৰান্ত কৰিও তুলিছে। ইপিনে আকৌ হ'ব কা আন্দোলন। ২২ ডিচেম্বৰত পঞ্চ শ্বহীদৰ শ্ৰদ্ধাঞ্জলিৰ লগতে প্ৰতিবাদী সভা। ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলন আৰম্ভ হ'ব। অহা ১২ ডিচেম্বৰৰ পৰা ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলন আৰম্ভ হ'ব। এই আন্দোলন কৰিব নাগৰিকত্ব সংশোধনী আইন কা বিৰুদ্ধে সমন্বয় সমিতি অসমে। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলযোগে কমিটিৰ সভাপতি তথা বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই এই কথা ঘোষণা কৰে। তেওঁ কয় যে ১২ ডিচেম্বৰত গুৱাহাটীত কা বিৰোধী প্ৰতিবাদী সভাৰ আয়োজন কৰা হৈছে। গুৱাহাটী কমাৰ্চ কলেজৰ সমীপৰ শিক্ষক ভৱনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে কা বিৰোধী প্ৰতিবাদী সভাত অনুষ্ঠিত হ'ব। ডঃ হীৰেন গোহাঁই উক্ত সভাত বিজেপি বিৰোধী ১৫টা দলে ভাগ ল'ব বুলি সদৰি কৰে। আনহাতে কা আন্দোলনত ৫জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই সেইদিনা বিয়লি সমগ্ৰ ৰাজ্যজুৰি বন্তি প্ৰজ্বলন কৰা হ'ব বুলি বিশিষ্ট বুদ্ধিজীৱীজনে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ অগণন মানুহ কা আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। ডাঙৰ আপডেট, ছুটিৰ সৈতে বৃদ্ধি পাব দৰমহা। এইসকল কৰ্মচাৰীয়ে নতুন বছৰত লাভ কৰিব বিশেষ উপহাৰ। ২০২১ আৰু ২০২২ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰি ৫ বছৰৰ বাবে ১৭% বাৰ্ষিক দৰমহা বৃদ্ধিৰ চুক্তিত ইউনিয়নসমূহ সহমত হৈছে। নতুন বছৰত বেংকৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব পাৰে।
7 ডিচেম্বৰত জাৰি কৰা এক বিবৃতি অনুসৰি ইণ্ডিয়ান বেংক এছ'চিয়েশ্যন আৰু অন্যান্য বেংক ইউনিয়নে দৰমহা সংশোধন সন্দৰ্ভত একমতত উপনীত হৈছে। 2021 আৰু 2022 বিত্তবৰ্ষৰ পৰা আৰম্ভ কৰি 5 বছৰৰ বাবে 17% বাৰ্ষিক দৰমহা বৃদ্ধিৰ চুক্তিত ইউনিয়নসমূহ সহমত হৈছে। অৱশ্যে দৰমহা চুক্তিৰ স্বাক্ষৰ কৰাৰ পূৰ্বে বেংকৰ বাবে সকলো শনিবাৰে চৰকাৰী বন্ধ ঘোষণা কৰাৰ বাবে ইউনিয়নসমূহে দাবী জনাইছে। IBA, ইউনাইটেড ফৰাম অফ বেংক আৰু অন্যান্য ইউনিয়ন আৰু এছ'চিয়েশ্যনৰ মাজত দ্বিপাক্ষিক চুক্তিৰ বাবে এক বুজাবুজিৰ চুক্তি স্থাপন কৰা হৈছে। ইউনিয়নসমূহে 5 দিনে কামৰ সিদ্ধান্ত ঘোষণা হোৱাৰ পাছতেই চূড়ান্ত চুক্তিৰ স্বাক্ষৰ কৰিব বুলি জানিব পৰা হৈ গৈছে। এই চুক্তিত চৰকাৰী বেংকৰ কৰ্মচাৰীৰ দৰমহা বিপুল পৰিমাণে বৃদ্ধি পাব পাৰে। ভাৰতীয় ষ্টেট বেংককে ধৰি সকলো ৰাজহুৱা খণ্ডৰ বেংকৰ বাবে ইয়াৰ পৰিমাণ প্ৰায় 12,449 কোটি টকা হ'ব। বুজাবুজি চুক্তি অনুসৰি DA একত্ৰিত কৰি 3% লোডিঙত যোগ কৰাৰ পিছতে নতুন পে স্কেল সৃষ্টি কৰা হ'ব। মন কৰিবলগীয়া কথাটো হ'ল যে বেংকৰ কৰ্মচাৰীৰ বাৰ্ষিক দৰমহা বৃদ্ধিৰ ব্যৱস্থা 2022 চনৰ বিত্তীয় বৰ্ষৰ ভিত্তিত পৰ্যায়ক্ৰমে কৰা হ'ব। বেংক এছ'চিয়েশ্যন আৰু IBA নিৰ্দিষ্ট তাৰিখত বৈঠক অনুষ্ঠিত কৰিব যাতে অন্যান্য বিষয়ত একমতত উপনীত হ'ব পাৰে। 1881 চনৰ নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্টৰ অধীনত চৰকাৰে ইতিমধ্যে সকলো দৰমহা আৰু সকলো দেওবাৰ আৰু শনিবাৰে বন্ধৰ দিন হিচাপে ৰখাৰ পৰামৰ্শ দিছে। ইয়াৰ মতে বেংকসমূহত 5টা কৰ্মদিন আৰু 2 দিন ছুটি হ'ব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে। আজি উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদত অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰা হৈছে। ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব 2024 উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। 12 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰীক্ষা। আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰিবলগীয়া এই পৰীক্ষাৰ সূচী প্ৰকাশ কৰা হৈছে। ইংৰাজী বিষয়েৰে আৰম্ভ হ'ব এই পৰীক্ষা। 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ চলিব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ইপিনে টেট শিক্ষকসকলে সলনি নহয় চৰকাৰৰ পূৰ্বৰ স্থিতি। টেট উত্তীৰ্ণ সৰ্বশিক্ষা আৰু ষ্টেট পুলৰ শিক্ষকসকলৰ সৈতে আজি এক বাৰ্তালাপত মিলিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনায় যে চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিতে অটল থাকিব চৰকাৰ। 2012 চনৰ পৰা ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া হোৱাটো বিচাৰিলে নতুন নিযুক্তিক লৈ কম দৰমহাত কাম কৰিব লাগিব। আনহাতে ঠিকাভিত্তিক হৈ থাকিলে বৰ্তমানৰ দৰমহাই তেওঁলোকে লাভ কৰিব। অৰ্থাৎ নিয়মীয়া হ'লে কম দৰমহা পাব কিন্তু চাকৰি নিশ্চিত থকাৰ লগতে NPS-ৰ সুবিধা লাভ কৰিব। ঠিকাভিত্তিক হৈ থাকিলে দৰমহা বেছি পালেও NPS-ৰ সুবিধা নাপায়। ৰাজ্যৰ তাত উত্তীৰ্ণ শিক্ষকসকলক 2 নাৱত 2 ভৰি থ'বলৈ এৰি দি আজি মুখ্যমন্ত্ৰীয়ে ঠিকাভিত্তিক শিক্ষকসকলক এই কথা স্পষ্ট কৰি দিলে। অৱশ্যে শিক্ষকসকলক আলোচনা কৰি দুয়োটা ব্যৱস্থাৰ ভিতৰত কোনটো তেওঁলোকক থাকিব সেই কথা অহা 30 জানুৱাৰীৰ ভিতৰত জনাব সময় দিয়া হৈছে বুলি জানিব পৰা গৈছে। আজি APSC কেলেংকাৰীক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে, ক'লে এতিয়া সেইদিন নাই। অসমত প্ৰবঞ্চকৰ অভাৱ নাই। এতিয়াও একাংশই টকা ল'বলৈ অপেক্ষা কৰি আছে। প্ৰাৰ্থীসকলেও টকা দিবলৈ সাজু হৈ আছে। কিন্তু এটা কথা স্পষ্ট, এতিয়া সেইদিন নাই। APSC কেলেংকাৰীক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, এই বিষয়ে মই বিশেষ একো নকওঁ। এনে আলোচনা কৰি থাকিলে যুৱ প্ৰজন্ম হতাশ হয়। এই বিষয়ত DGP-য়ে মন্তব্য কৰিব। অসমত প্ৰবঞ্চকৰ অভাৱ নাই। এতিয়াও একাংশই টকা ল'বলৈ অপেক্ষা কৰি আছে। প্ৰাৰ্থীসকলে টকা দিবলৈ সাজু হৈ আছে। কিন্তু এটা কথা স্পষ্ট, এতিয়া সেইদিন নাই আৰু। অসমত মিডিয়া আৰু বিৰোধীয়ে চাকৰিৰ বজাৰখন দেখাই দিয়ে। মিডিয়াই যিমানেই লিখি থাকিব সিমানেই বিষয়টোক চৰ্চা হ'ব। আৰক্ষীয়ে নিজৰ কাম কৰি থাকিব। এতিয়া APSCৰ মৌখিক পৰীক্ষা চলি আছে। এই সময়ত এই বিষয়ত আলোচনা নকৰিব, ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভিত্তিবৰ্ষক গোচৰ সন্মিলিত মহাসংঘ আহোম সভাৰ যুক্তি শুনালে সাংবিধানিক বিচাৰপীঠে। অসমৰ বাবে সুকীয়া আইন নিৰাপত্তাৰ প্ৰতি ভাবুকি। 71 ভিত্তিবৰ্ষই খিলঞ্জীলৈ আনিব বেয়া দিন। অসমৰে নহয় সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে এতিয়া উচ্চতম ন্যায়ালয়ৰ ওপৰত। কিয়নো কালিৰে পৰা উচ্চতম ন্যায়ালয়ত আৰম্ভ হৈছে অসমত নাগৰিকত্বৰ প্ৰদানৰ ভিত্তিবৰ্ষক লৈ ধাৰাবাহিক শুনানি। আজিও সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ ন্যায়াধীশ সূৰ্যকান্ত MK সুন্দ্ৰেশ
জে.বি. পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ গঠিত 5জনীয়া সাংবিধানিক বিচাৰপীঠখনে গোচৰীয়া পক্ষৰ শুনানি গ্ৰহণ কৰে। কাইলৈৰ পৰা চৰকাৰী পক্ষৰ লগতে 1971 চনৰ পক্ষত আবেদন দাখিল কৰাসকলক মন্তব্য গ্ৰহণ কৰিব। উল্লেখযোগ্য যে আজিৰ শুনানি কালত নেহৰু লিয়াকত চুক্তিৰ ফলতেই অসমত বিৰোধীয়ে সুবিধা লাভ কৰিছিল বুলি মত ব্যক্ত কৰি সন্মিলিত মহাসংঘৰ অধিবক্তা কমল নয়ন চৌধুৰীয়ে আজিৰ তাৰিখত বিদেশীৰ আগ্ৰাসনৰ বাবেই অসমৰ 126টা বিধানসভা সমষ্টিৰ মাত্ৰ 57টা বিধানসভা সমষ্টিতহে খিলঞ্জীয়া জয়ী হ'ব পাৰে বুলি উল্লেখ কৰি চৌধুৰীয়ে কয় যে 1950 চনৰ বিদেশী বহিষ্কাৰ আইনখনো কাৰ্যকৰী হৈ থকা নাই। ইফালে গোচৰটো পলমকৈ ৰুজু কৰাৰ বাবে আদালতে যদি কিবা কাৰণত নাগৰিকত্ব আইনৰ ধাৰা 6 খাৰিজ নকৰে তেনেহ'লে বিপ্লৱ শৰ্মা কমিটিয়ে তেওঁৰ প্ৰতিবেদনত অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণ সন্দৰ্ভত যিবোৰ পৰামৰ্শ দিছে উক্ত পৰামৰ্শসমূহ যাতে ৰূপায়ণ হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আদালতক অনুৰোধ জনায় চৌধুৰীয়ে। তেওঁ লগতে কয় যে নাগৰিকত্ব প্ৰদানৰ ভিত্তিবৰ্ষ 1951 চন হ'লে অসমৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হ'ব, আনহাতে 1971 চন হ'লে নতুন প্ৰজন্মৰ ভৱিষ্যত অসুৰক্ষিত হোৱাই নহয় আমাৰ বেয়া দিনৰো অতি সোনকালে আহিব।